বাবু জন্ম পোৱাৰ দিনাৰ পৰা বাইটি মোৰ লগতে আছিলে আৰু আজি যাব ওলাইছে। মনটো বহুত বেয়াও লাগিছে আৰু ইমান দিন থাকিলেই যিহেতু প্ৰায় 18 দিন পাৰ হৈছে, 19 দিনৰ দিনা যাব ওলাইছে আৰু এইখিনি সময়ত থাকিলে মোৰো সুবিধা হয় আৰু ইমান দিন থাকিলে যিহেতু তাইৰো দোকানখন আছে, ঘৰতো যোৱা নাই, সেইটো কাৰণে গ'ল। 2 দিন পিছত আহিব বাৰু। আৰু সেইখিনি সময়ত বাবু গ'ল স্কুলত, যিহেতু স্কুলত যোৱাৰ সময় হৈছিলে আৰু ভাইটি এটা কামত গৈ থাকে বুলি কৈছোঁ। সেইটো কামত মানে কামটোতো যাব আৰু কামটো হৈ যোৱাৰ পিছত, কামখিনি হোৱাৰ পিছত মানে ঘৰত যাব আৰু আহিব, মাজে মাজে আহি থাকিম বুলি কৈছে। আৰু এনেকৈ মোৰ লগত লাগি থাকিলেও নহয়, যিহেতু তাইৰ এখন দোকানো আছে, আপোনালোকে গমেই পায়। মই এটা ভিডিঅ'ত মানে দেখুৱাইছিলোঁ দোকানখন। আৰু ইমান দিন বন্ধ কৰিলে, কাপোৰবিলাকো লোৱা হোৱা নাই। তাৰ আগতেও বহুত দিন আগৰ পৰা কাপোৰবোৰ লোৱা নাছিলে, কাৰণ যদি কিবা এটা মোৰ প্ৰব্লেম হৈ যায়, হস্পিটেল যাব লাগিব, সেইটো ভাবিয়ে কাপোৰবোৰ লোৱা নাছিলে। আৰু সেইখিনি সময়তে তাই যোৱাৰ পিছতে এজাক ইমান জোৰত বৰষুণ দিছে, অকণমান ভিডিঅ' কৰি ৰাখিলোঁ। তাৰপিছতে বাবু শুই গৈছে, বতৰটো ঠাণ্ডা হৈছিলে আৰু ডাঙৰ বাবুক শুই থাকিব দিছিলোঁ, কিন্তু সৰু বাবু জন্ম হোৱাৰ পৰাই মানে ঘৰত অহাৰ পৰাই ইমানে শুব দিওঁ, ভাত খোৱাৰ পিছত শুব মন নকৰে। তাৰপিছতে ৰাতিৰ সাজৰ কাৰণে আহিলোঁ। আব্বাই মাছ মাৰিছিলে ফিচাৰীত। ইফালে আকৌ বাবুকো খুৱাই থৈ দিছিলোঁ আৰু তাকো চাই আছোঁ, ভাতো বনাই আছোঁ। দিনটো একো অসুবিধা নকৰে বাৰু, মানে ভোক লাগিলে কান্দে, খাব দিলে শুই যায়। আৰু ৰাতি যেতিয়া ভাত খাই শুব যাওঁ, প্ৰায় 11টা, 11:30মান বজাৰ পিছতে সাৰ পায় আৰু ৰাতিটো ভালদৰে শুব নিদিয়ে। দিনটো কিন্তু ঠিকে থাকে, ৰাতিটোত একো নাই বাৰু। মোৰ অকণমান অসুবিধা হৈ আছে বাৰু, যিয়ে নহওক দিনটো ভালদৰে চলি যাব পাৰিম। আৰু ভিডিঅ'টো 29 তাৰিখৰ হয়, আজি 1 তাৰিখে আপলোড কৰিম আৰু সময়ৰ কাৰণে দিব পৰা নাছিলোঁ।